আমি যোৱা 13 তাৰিখে যি বৃহস্পতিবাৰে আমি ইয়াত বহিছিলোঁ সকলোকে সূচনা দিয়া হৈছিলে কোনোবা আহিছিলে কোনোবা আহিব নোৱাৰিলে সেনেকুৱা আছিলে সেইদিনা যি আলোচনা হ'ল আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ তাৰপিছত আমি এইখিনি ৰিভিউ কৰিব পাৰিম। সেইদিনা ঠিক হৈছিলে যে আমি 21 তাৰিখে ৰাতিপুৱা 6টা বজাত আমি সকলোৱে আমি সাই কমপ্লেক্সত আমি একত্ৰিত হ'ম। প্ৰগ্ৰামটো 6:30 বজাত আৰম্ভ হ'ব। তাত আমি গেষ্ট হিচাপে কেইজনমান অতিথিৰ নাম লিখিছিলোঁ। প্ৰথমটো হ'ল ৰাজ্যপাল, তাৰপিছত অসম পুলিচৰ ডিজিপি, তাৰপিছত এডিজিপি, আগৰ আমাৰ স্পৰ্টছৰ ডাইৰেক্টৰ ধৰ্মকান্ত মিলি, তাৰপিছত আমাৰ অৰ্চনা তিৱাৰী আৰু ৰামকৃষ্ণ মিছনৰ এজন সন্যাসী। তেওঁৰ নামটো হ'ল আত্মশুদ্ধানন্দাজী। এইকেইজন মানুহ আছিলে। তো ইতিমধ্যে আমি ৰামকৃষ্ণ মিছনক আমি আত্মশুদ্ধানন্দজীক দিলোঁ নিমন্ত্ৰণী চিঠি, কিন্তু ৰাজ্যপালক এতিয়ালৈ মই খবৰ কৰিছিলোঁ, কিন্তু তেওঁ সেইদিনা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ প্ৰগ্ৰাম আছে, চাগে তেওঁ আহিব নোৱাৰিব। লগত আমাৰ এডিজিপি পাৰ্থদাৰ লগতো মই কথা পাতিলোঁ, তেওঁ আউট অফ ষ্টেচনত যাব। এই দুজনমান গেষ্ট হ'ব, লগত সাই ৰিজনেল ডাইৰেক্টৰ মিষ্টাৰ মিত্তল তেওঁ থাকিব, আৰু আমাৰ ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সন্মানীয় অধ্যক্ষ প্ৰেচিডেণ্ট প্ৰশান্ত তেওঁ থাকিব। তাৰপিছত যোনটো প্ৰট'কল ৰাতিপুৱা 6:30 পৰা লৈ 7:30 বজালৈকে আমাৰ সামৰণি হ'ব। যি প্ৰট'কল হ'ব ৰাতিপুৱা আমাৰ ক্ৰীড়া ভাৰতী গীত আমি যোনটো গালোঁ এতিয়া সেইটো আৰম্ভ হ'ব। তাৰপিছত সূৰ্য নমস্কাৰৰ মন্ত্ৰ, 13টা আসন আৰু প্ৰণায়াম। তাৰপিছত ইনষ্ট্ৰাক্টৰ হিচাপে দুজন আছিলে, আমাৰ শেৱালী বাইদেউ আৰু লগত আমাৰ অনামিকা বৰ্মন বাইদেউ। আজি তেওঁ অহা নাই, শেৱালী বাইদেউ আৰু অনামিকা বাইদেউ ইনষ্ট্ৰাক্টৰ হিচাপে থাকিব। তাৰ সংখ্যা সাই লগত যেতিয়া আমি বৈঠকটো কৰিলোঁ, তাৰে এছিষ্টেণ্ট ডাইৰেক্টৰ শম্ভু যাদৱ জি, আমি তেওঁলোকক ক'লোঁ যে চব মিলাই মুঠ সংখ্যা হ'ব 350। আমাৰ ফালৰ পৰা 250 হ'ব, তেওঁলোকৰ হষ্টেলত 100 থাকিব। আমাৰ ফালৰ পৰা 250 কেনেকৈ হ'ব? উমানন্দ নগৰৰ পৰা 25, কেশৱ নগৰৰ পৰা 50, মানে আমাৰ সাই কমপ্লেক্সৰ ওচৰত, যেনেকৈ এইটো উমানন্দ নগৰত পৰে। তাৰপিছত গুৱাহাটী ক্লাব, উলুবাৰী, ৰিহাবাৰী, সেইবোৰ কেশৱ নগৰত পৰে।